নমস্কাৰ গৌতম চৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি কোনো যোগাত্মক বাৰ্তা নহয়, আজি বিশেষ খবৰ নহয়। প্ৰথম কথা হ'ল যে অসম চৰকাৰে য'ত উদ্যোগ স্থাপনত তেওঁলোকে ব্যৰ্থ হৈছে, সেই সময়ত উজনি অসমৰ চৰাইদেউ জিলাৰ এক ভিতৰুৱা স্থান বুলি ক'বলৈ আপালত অতি কষ্ট কৰি এজন যুৱকে উদ্যমৰে এটা উদ্যোগ স্থাপন কৰিছে। প্ৰথমে আহক উদ্যোগটোনো কি তাৰ এক আভাস দিব বিচাৰোঁ। প্ৰথমেই এই উদ্যোগটোৰ পৰা উৎপাদন হোৱা কাপোৰসমূহ প্ৰথমে দেখাই লৈছোঁ। এয়া দেখিছে এনেদৰে উদ্যোগটো ইতিমধ্যে শিপিনীসকলে স্থলুৱা শিপিনীসকলে তেওঁলোকে বৈ উলিয়াইছে ইমান সুন্দৰ সুন্দৰ কাপোৰ। ইতিমধ্যে আমি দেখুৱাইছোঁ ইমান সুন্দৰকৈ প্ৰতিযোৰ কাপোৰ তেওঁলোকে বৈ উলিয়াইছে স্থলুৱা শিপিনীয়ে। প্ৰথম কথা হ'ল যি সময়ত অসম চৰকাৰে উদ্যোগ স্থাপনত যথেষ্ট ব্যৰ্থ হৈছে, গাঁৱে ভূঞে বিভিন্ন নিবনুৱাসকলে দাবী কৰি থাকে যে এটা উদ্যোগ লাগে, সেই সময়ত কিন্তু অসম চৰকাৰ ব্যৰ্থ। কিন্তু এজন অতি ভিতৰুৱা উজনি অসমৰ চৰাইদেউ জিলা আতালৰ লাচিত গগৈয়ে স্থাপন কৰিছে তেওঁৰ নিজ গৃহৰ সন্মুখত থানতে এটি উদ্যোগ, যি উদ্যোগত তেওঁলোকে এইসমূহ কাপোৰ, আপুনি যদি কাপোৰ পিন্ধি ভাল পায় তেতিয়াহ'লে এই কাপোৰযোৰলৈ মন কৰক, কিমান ভাল লাগিব। ইয়াৰ দাম মই এতিয়া নকওঁ, দাম নিৰূপণ কৰা নাই, কিছুদিনৰ পাছতে বজাৰলৈ যাব আৰু আপোনালোকে ইয়াতো যদি আহে কেনেদৰে হ'লচেল পাব সকলো কথা লাচিত গগৈৰ দ্বাৰা মুখেৰে শুনিম। কিন্তু কাপোৰসমূহ দেখুৱাই গৈছোঁ, সঁচাকৈ কি সুন্দৰ। এই কাপোৰযোৰ যদি আপোনাৰ যদি প্ৰিয়জনক দিব বিচাৰে, আপোনাৰ যদি প্ৰেয়সীক দিব বিচাৰে বা আপোনাৰ নিজৰ মাতৃক যদি দিব বিচাৰে, এই জেট কাপোৰ কি সুন্দৰ কাপোৰ, অতি সুন্দৰ ৰঙীনভাৱে নিৰ্মাণ কৰি আছে। ইয়াৰ মূলতঃ এটাই কথা যে এই যি কাপোৰ আচলতে স্থলুৱা শিপিনীয়ে তেওঁ আজি এই মুহূৰ্তত বৈ উলিয়াইছে আৰু যিটো উদ্যোগ ইতিমধ্যে প্ৰায় 1 বছৰ হৈ গ'ল যথেষ্ট কষ্ট কৰি স্থাপন কৰিছে আৰু এই উদ্যোগটোত বহু কৰ্মচাৰী নিয়োগ হ'ব। গতিকে মই পৰিৱেশটো দেখুৱাই ল'লোঁ আৰু এই মুহূৰ্তত যিজন আচলতে লাচিত গগৈৰ লগত মই কথা পাতিম। কি ক'ব? প্ৰথমে কথা হ'ল কি যে যি সময়ত অসম চৰকাৰে উদ্যোগ স্থাপনত কথা ক'বলৈ বিভিন্ন অঞ্চলত উদ্যোগ স্থাপন কৰা দাবী কৰি আহে, দল সংগঠনে দাবী কৰে, কিন্তু অতি ভিতৰুৱা অঞ্চলত অতি সাহসেৰে অতি কষ্টৰে বা কিমান দূৰ আগুৱাই যাব এয়া ভৱিষ্যতে নিৰূপণ কৰিব, কিন্তু অতি কষ্ট কৰি যথেষ্ট মূলধন বিনিয়োগ কৰি এটা উদ্যোগ স্থাপন কৰিছে। কেনেধৰণৰ পৰিকল্পনা? হয় গৌতম দা, বিশেষকৈ আজি এটা ভাল লাগিছে, যিটো নেকি বহু কষ্টৰ বিনিময়ত আজি প্ৰায় এবছৰ হৈছে এই উদ্যোগটোৰ লগত মই লাগি আছোঁ। যিধৰণে মই চেষ্টা কৰিছোঁ যে আমাৰ ওচৰৰ যি গাঁৱৰ নিবনুৱা যুৱক যুৱতী আছে, যিধৰণে চৰকাৰে বিশেষকৈ পদক্ষেপ হাতত লৈছে, কিন্তু এটা কথা কি তেওঁলোকে যিটো নেকি বাহিৰৰ পৰা যিবিলাক আমাৰ নিজৰ যি খাটি কাপোৰবিলাক আৰু লগতে গামোচাবিলাক বন্ধ কৰি দিছিলে, মই ভাবিছিলোঁ যে এনেকুৱা এটা উদ্যোগ যদি আমাৰ পিছপৰা অঞ্চলত আমি গঢ়ি উঠিব পাৰোঁ, বিভিন্ন যুৱক যুৱতী সংস্থাপনৰ ক্ষেত্ৰত মানে এটা সাহস আৰু তেওঁলোকৰ এটা কৰ্মজীৱী হিচাপে তেওঁলোকে নিজকে স্বাৱলম্বী কৰিব পাৰিব। সেই ক্ষেত্ৰত মই এই উদ্যোগটো স্থাপন কৰিবলৈ বহু কষ্ট কৰিছোঁ। মই সকলো ত্যাগ কৰি এই উদ্যোগটো কষ্ট কৰাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছোঁ যে আমি ইয়াতে 550 যুৱক যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত বহুতো আপুনি জানে, আগতো আপুনি আহিছে যে ইয়াত মই প্ৰায় 500-600 শিপিনীক বিনামূলীয়া প্ৰশিক্ষণ দিছিলোঁ। আজি দেখিছে অসমৰ বিভিন্ন ঠাইৰ পৰা শিপিনী আহিছে। আজি দেওবাৰ দিন, আজি বন্ধ দিন দেখি আজি আপুনি ধৰক তেওঁলোকক পোৱা নাই, কিন্তু ভাল লাগিছে। আৰু মই ইয়াতে প্ৰায় 200খন তাঁতশাল মানে ইয়াতে মানে এতিয়া বৰ্তমান 60খনমান আছে, 200খনমান স্থাপন কৰি যে আমাৰ 500জন যুৱক যুৱতীক সংস্থাপনৰ ক্ষেত্ৰত মানে এটা প্ৰয়াস কৰিছোঁ আৰু যে চেষ্টা কৰিছোঁ। ইয়াত যিবোৰ কাপোৰ উৎপাদন আছে অতি সুন্দৰকৈ বৈ আছে স্থলুৱা শিপিনীসকলে, এই কাপোৰসমূহ মাৰ্কেটলৈ এৰি দিয়া হৈছে নে? নাই, এতিয়ালৈকে দিয়া নাই, আমি ষ্টক কৰিছোঁ। এতিয়া মই এটা সুন্দৰ মই এটা আৰু সপোন দেখিছোঁ, এটা বহুত ডাঙৰ, কিমান দূৰ সক্ষম হ'ব নাজানো, কিন্তু মই এটা যি ৰংঘৰ আমাৰ যি স্বৰ্গদেউ তাতে আমি মানে প্ৰথম আমাৰ যিবিলাক কাপোৰ তাতে আমি ডেমো কৰিম, ভিতৰত আমি ডেমো কৰিম, ধুনীয়া তাৰ পৰা মাৰ্কেটিং হ'ব। কিছুমান যুৱক যুৱতী ইয়াৰ পৰা নিও, মানে হ'লচেলত তেওঁলোকৰ কম প্ৰাইজত আমাৰ পৰা নিও, তেওঁলোকে বাহিৰৰ বজাৰত যাব পাৰিব। কেতিয়াৰ পৰা আপুনি হ'লচেল দিব পাৰিব? আমি দুৰ্গা পূজাৰ পৰা দিবলৈ সক্ষম। দুৰ্গা পূজা মানে অক্টোবৰৰ পৰা? হয়, তাৰমানে ইয়াৰ পৰা হ'লচেল লৈ গুচি যাব পাৰিব। মাৰ্কেটৰ যিটো ৰুপিজ নিৰ্ধাৰণ হ'ব, মাৰ্কেটত যিটো হ'ব আমাৰ লগৰ থাকিব, আমাৰ নিজৰ লগত আমি ধৰক আমি ইয়াৰ পৰা দিম। কিন্তু কি নাম দিছে আপোনাৰ উদ্যোগটো? বস্ত্ৰ উদ্যোগ যিহেতু মডাৰ্ণ হেণ্ডলুম ফেচিলিটেশ্যন চেণ্টাৰ আমাৰ প্ৰশিক্ষণ কেন্দ্ৰও হয়। কৈ দিব আপুনি। সাপেখাতি আতাল পথাৰ গাঁও। মানে অক্টোবৰৰ পৰা আপুনি হ'লচেল দিব পাৰিব। যিসকল আগ্ৰহী তেওঁলোকে আপোনাৰ ওচৰলৈ আহিব পাৰিবনে? পাৰিব। তেওঁলোকৰ লগতে আমাৰ ওচৰৰ যিখন যুৱক যুৱতী আছে তেওঁলোকে মোৰ ইয়াৰ পৰা কৈছোঁ যে কাপোৰ কম ৰেটত নি তেওঁলোকে বিকি পানি মোক যদি পইচাও দিয়ে বা তেনেকুৱা ধৰণৰ কথাও আহে, তেওঁলোকে যিখিনি একেবাৰে দুখীয়া লোৱা সেইবিলাকক মই দিবৰ সুবিধা কৰি দিম। আপুনি মাৰ্কেটত এৰি দিব? দিম। প্ৰথম কথা হ'ল ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দি দিম, মালিকৰ লগত ডাইৰেক্ট পোনপটীয়াকৈ যোগাযোগ কৰিব। তেওঁলোক কৰ্মচাৰী আছে, তেওঁলোকক যোগাযোগ কৰিব, কৰি পিনে আপুনি স্থলুৱাভাৱে যদি আপুনি ব্যৱসায় কৰিব পাৰে, এই উদ্যোগটোলৈ আহিলে তেওঁলোকৰ কথা পতা পাৰি কাপোৰ বুনিব পাৰিব। এতিয়া আমি আহোঁ এটা স্থানলৈ
যিটো স্থানত আচলতে শিপিনীসকল আজি দেওবাৰ যেতিয়া সকলো শিপিনী নাই কিন্তু এতিয়া যিসকল শিপিনী আছে কেনেদৰে বৈছে তাঁতশাল তাক অকণমান দেখুৱাবৰ চেষ্টা কৰোঁ আহক একো নাই আমি দেখাই দিয়া এয়া দেখিছে এনেদৰে এই তাঁতশালসমূহত এই কাপোৰসমূহ বয় এই মুহূৰ্তত দেখুৱাইছে এয়া দেখুৱাইছো বুলি কৈছোঁ মই ইমান সুন্দৰকৈ তেওঁলোকে তাত পাটৰ কাপোৰ হয় এইবিলাক পাটৰ এইবিলাক পাটৰ হয় পাটৰ আছে আমাৰ টচ মুগা আছে পিঅ' কটন আছে এৰী আছে আমি সকলো ধৰণৰ আমাৰ নুনি কটন আছে নুনি আছে সকলো আমাৰ ইয়াত মানে মুগা চুগা সকলো পাব আগলৈ যাওঁ আগলৈ যদি যোৱা যায় অকণমান দেখাই আহিব লাগে এই বছৰ কিমান সুন্দৰকৈ তাঁতশাল স্থাপন কৰিছে এক কথাত ক'ব লাগিব চৰাইদেউ জিলাৰ এইটো এটা প্ৰথম উদ্যোগ বুলি ক'ব লাগিব বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট ব্যয়বহুলভাৱে স্থাপন কৰিছে কষ্ট কৰিছে সপোন দেখিছে চলোৱা উজনি অসমত যিসকল শিপিনী আছে তেওঁলোকক নিয়োগ কৰিব প্ৰায় 500জনৰ ওপৰত কিমান মহৎ এটা কাম আপোনালোকে সহযোগ কৰক সহায় কৰক উৎসাহ দিয়ক লাচিত গগৈ কষ্ট কৰিছে সপোন যিটো আছে বাস্তৱ কৰিব চেষ্টা কৰিছে আগতে কত অজস্ৰজনক সহায়ৰ হাত আগবঢ়াই আহিছে মই দেখুৱাইছোঁ গৌতম চৰাইদেউৰ জৰিয়তে মই যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে শিপিনীসকলে তাঁতশাল বৈ আছে আৰু এনেদৰে আপোনাৰ যি পচন্দ আপোনাৰ পত্নী আপোনাৰ ভণ্টি আপোনাৰ মাতৃক দিব পৰা কাপোৰযোৰ অন্তত ইয়াতেই পাব এই মুহূৰ্তত শিপিনীয়ে তাঁতশাল বৈ আছে এখন আমাৰ চেনেহৰ অতি সুন্দৰ এখন গামোচা বৈ আছে আৰু এনেধৰণে লাচিত গগৈয়ে যথেষ্ট প্ৰচেষ্টা চলাইছে এক কথাত ক'বলৈ গ'লে চৰাইদেউ জিলাৰ উজনি অসমৰ একেবাৰে স্থলুৱাভাৱে উদ্যোগ বুলি ক'বলৈ গ'লে এইটো পোনপ্ৰথম বুলি ক'ব লাগিব ব্যয়বহুলভাৱে প্ৰায় ইতিমধ্যে 60খন শাল ইয়াত প্ৰস্তুত কৰি ৰাখিছে আৰু তেওঁৰ এটা সপোন আছে প্ৰায় 200খন আচলতে শাল ইয়াত স্থাপন কৰিব আৰু তেওঁ এটা কথা কৈছে যিটো ডেমো কৰা যিটো স্থান ৰংঘৰ আকৃতি তেওঁ এটা গৃহ বনাই আছো বুলি কৈছে গৃহটো মই দেখুৱাম এতিয়া নিৰ্মাণ অৱস্থাত আছে সেই গৃহটোত এটা ডেমো কৰিব ডেমো কৰাৰ পিছত মাৰ্কেটলৈ এৰি দিব বলক সেই ঘৰটো আমি দেখুৱাৰ চেষ্টা চলাম যিটো আচলতে বস্ত্ৰ উদ্যোগ আমি দেখুৱালোঁ সুন্দৰভাৱে লাচিত গগৈয়ে যুৱ ব্যৱসায় অতি ভিতৰুৱা অঞ্চলত যথেষ্ট কষ্ট কৰি বস্ত্ৰ উদ্যোগ স্থাপন কৰিছে কাপোৰসমূহ অতি সুন্দৰভাৱে আচলতে বৈ উলিয়াইছে সেইসমূহ কাপোৰ মাৰ্কেটলৈ বজাৰলৈ যাব বজাৰলৈ কেনেকৈ যাব তেওঁ এটা সুন্দৰ পৰিকল্পনা কৰিছে অসমৰ যিটো ইতিহাস আছে ৰংঘৰ আকৃতিত তেওঁ এটা গৃহ বনাই আছে যিটো গৃহ দুমহলীয়া হ'ব একেবাৰে ৰংঘৰ দৰে দেখিব তাৰ ভিতৰত থাকিব উৎপাদিত কাপোৰসমূহ আৰু সেই কাপোৰসমূহ সেই ঘৰটোৰ প্ৰায় সজাই থ'ব তাৰ পৰাই আচলতে মাৰ্কেটলৈ যাব আৰু যিসকল লোকে কিনিব তাতেই চাই তাতেই তেওঁলোকে চুক্তি কৰিব অনলাইন মাৰ্কেটিং কৰিব সেই ঘৰটো প্ৰথমে মই দেখুৱাই লৈছোঁ এইটো এখন ৰংঘৰ আকৃতি ইতিমধ্যে বনাই আছে আৰু প্ৰায় 2 মাহ লাগিব প্ৰায় সম্পূৰ্ণ নিৰ্মাণ কৰি আচলতে সম্পূৰ্ণ কৰিব আৰু তেওঁ আমাক জনাইছে যে এই গৃহটোত বিশেষকৈ ঐতিহাসিক যিসকল আহোম স্বৰ্গদেউসকলৰ পৰা আৰম্ভ কৰি যিসকল লোকে আচলতে অসমখন পূৰ্বতে চলাইছিল যিসকল আচলতে মনীষী লোক সেই মনীষীসকল লোকৰ স্থিৰ চিত্ৰসমূহ তেওঁ আচলতে প্ৰকৃতিভাৱে ৰাখিম বুলি কৈছে মই তেওঁৰ পৰা জানিম অতি সুন্দৰভাৱে ৰংঘৰ আকৃতি এটা পৰিকল্পনা কৰিছে আৰু গৃহটো ইতিমধ্যে হৈ গৈছে প্ৰায় 2 মাহৰ ভিতৰত মই ভাবোঁ প্ৰায় সম্পূৰ্ণ হৈ পৰিব ইয়াৰ ভিতৰতে মাৰ্কেটিং হ'ব ইয়াৰ পৰা কাপোৰ চাব ডেমো হ'ব যিসকল লোক আহিব চাই অনলাইনো কৰিব পাৰিব তেওঁ লৈ গুচি যাব কি পৰিকল্পনা বিশেষকৈ যি নেকি আমাৰ নিজৰ প্ৰথম মই ক'বলৈ গ'লে যে মই জাতিটোৰ কথা প্ৰথম চিন্তা কৰিছোঁ জাতিটোক কি ধৰণে যিধৰণে বিশ্বত আজি আমাৰ চৰাইদেউক মানে স্বীকৃতি হৈছে ঠিক সেই ধৰণে মই ভাবিছোঁ যে এটা আমাৰ নিজৰ জাতিৰ যি স্বাভিমান সাজপাৰবিলাক আমি এটা মই সপোন দেখিলোঁ যে এটা ৰংঘৰ আকৃতি সেইটো ৰংঘৰ লগত তুলনা নহয় ৰংঘৰটো বহুত এটা মই বনাবলৈ চেষ্টা কৰিছোঁ আমি 10 ইঞ্চি ৱাল হৈছে গাঁথনি 12 ইঞ্চি হ'বগৈ কিন্তু কথাটো হ'ল কি ইয়াতে মই যিখিনি আমাৰ এতিয়া দেৱাল হ'ব দেৱালত আমি স্বৰ্গদেউ চুকাফা গদাধৰ সিংহৰ যি জয়মতীক শাস্তি দিছিলে সেইবিলাক আমি ইয়াতে ধুনীয়াকৈ সম্পূৰ্ণভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ বীৰ লাচিত বৰফুকনৰ ইয়াতে প্ৰতিচ্ছবি আমি ধুনীয়াকৈ সম্পূৰ্ণ দেৱালত কটা হ'ব সেইটো এটা সপোন মই ভাবিছোঁ যে মই জীয়াই থকাৰ ক্ষেত্ৰত কিবা এটা নিজৰ জেগাডোখৰ চিন হিচাপে আৰু লগতে এইটো আকৰ্ষণত বহুতে চাবলৈ আহিব লগতে আমাৰ নিজৰ জাতিৰ যি স্বাভিমান সাজপাৰ মানে আহোমৰ যি আমাৰ সাজপাৰ আছে কোচ ৰাজবংশী সাজপাৰ আছে আমাৰ ৰাভাৰ জাতীয় যি সাজপাৰ আছে সকলো জনজাতি সকলোৰে এটা জাতিৰ নহয় আমাৰ অসমীয়া সকলো জাতি সাজপাৰ দেখুওৱা হ'ব তেতিয়া আমি গোটেই আমাক মোৰ বোম্বাই দিল্লী বিভিন্ন ঠাইৰ পৰা
ৰাজস্থানত যিবিলাক আমাৰ মহিলা মানে অসমীয়া মানুহ আছে তেওঁলোকে কৈছে যে আমাক অসমীয়াৰ সাজপাৰ প্ৰয়োজন আপুনি পাৰিব বহুতে সাহস প্ৰেৰণা দিছে সেই ক্ষেত্ৰত মই বহুত সাহস কৰিছো মানে ভবাতকে বেছি সাহস কৰিছো দেখিছে আপুনি বিহত এইটো মানে কোটি টকাৰ কেনেকে কৰি আছো ভগৱানৰ আশীৰ্বাদত মানে কৰি আছো আৰু যেনেকে হওক মই যে কিবা এটা জন্ম হলো যেতিয়া কিবা এটা ৰাইজক উপহাৰ দি যাওঁ এই ক্ষেত্ৰত মই নিজৰ জাতিৰ ক্ষেত্ৰত নিজৰ অসমখনৰ ক্ষেত্ৰত এই উদ্যোগটো স্থাপন কৰিবলৈ সক্ষম হৈছো নিশ্চয় আপোনাৰ ধন্যবাদ থাকিল কম সময়ৰ ভিতৰত গৌতম চৰাইদেউৰ জৰিয়তে দেখুৱালো প্ৰথম কথা হ'ল কি যে এটা অতি ভিতৰুৱা অঞ্চলত অতি কষ্ট কৰি উদ্যোগটো স্থাপন কৰিছে দ্বিতীয়তে এজন অসমীয়া যুৱক কম বয়সৰ যুৱক তাৰ পিছতো তেওঁ সাংঘাতিক যিটো সাহস কৰিছে প্ৰায় কোটি টকীয়া প্ৰজেক্ট তেওঁ আসলে কৰি আছে আৰু এই প্ৰজেক্টটোৰ জৰিয়তে তেওঁ এটা স্থাপন কৰিব বিচাৰিছে অসমৰ ঐতিহাসিক যিবোৰ বা আমাৰ যিবোৰ বস্তুসমূহ উৎপাদন কৰি বহিৰাজ্যত বিদেশত চিনাকি কৰি দিয়া এটা প্ৰচেষ্টা আপোনালোকক দেখুৱালো আৰু অক্টোবৰ নৱেম্বৰৰ ভিতৰতে আসলে ভাল খবৰ আপোনালোকে এই স্থানলৈ আহি নতুন নতুন বস্তুসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব ধন্যবাদ ডেছক্ৰিপশ্যন নম্বৰ দি থাকিম যদি সবিশেষ জানিব হয় ডেছক্ৰিপশ্যন নম্বৰ ফোন কৰি আপোনালোকে পোনপটীয়াকৈ মালিকৰ যোগাযোগ কৰি কথা পাতিব পাৰে বাই বাই